দুঃখ ভয়হর অধর্মিক বিনাশ সন্ত জ্ঞানীর জ্ঞানক জিতু বিধায়ক নমোহে নভবন্ত নমো দামোদৰ ভকত জনৰ পালক কৃপা সাগৰ যাহাৰ পদক স্বপ্নতো নেদেখে ভকতি ৰহিত পৰীক্ষিত ৰজা সেইজন ভকত সেইজনৰ যিজন ভকতে স্বধৰ্ম কৰি থাকে সদায় ভগৱন্তক ভক্তি কৰে সেৱা কৰে সেইজন ভকতক যদি কোনোবাই দুখ দিয়ে তেতিয়াহ'লে সেইজন অধৰ্মক বিনাশ কৰা সেইজন ভগৱানে কিয়নো ভগৱন্ত প্ৰত্যেকৰ হৃদয় আছে যদিও যিজন মনুষ্য ভগৱন্তক সেৱা কৰি প্ৰাৰ্থনা কৰা ভকতজনক যদি সেই অধৰ্মীসকলে যদি দুখ দিয়ে ভগৱন্তই সেইজনকো নাশ কৰে মাৰি পেলায় আৰু যিসকল ভকতে সমস্তবোৰ জ্ঞানেদি ভগৱন্তক চিনি পালে আৰু সেই চিনি পোৱা সেইজন ভকতে ভগৱানে গোটেই বিশ্বৰখনৰ মূল সেইজনেই নাৰায়ণ আৰু সেইজনে হৈছে ভগৱন্ত ভকতে ভগৱানক সেৱা কৰে কাৰণে নাৰায়ণৰ আন এটা নাম ভগৱন্ত আমি সেইকাৰণে কি গাওঁ প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনা তাৰায়ণ তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ ভকত যে আমি ভকত হোৱাৰ কাৰণে আমি ভগৱন্তক সেৱা কৰোঁ সেইজনে নাৰায়ণ সেইজনেই ভগৱান সেইকাৰণে সেইজনক কয় ভগৱন্ত আৰু সেইজন ভগৱন্তই সমস্ত জগতৰ যিমানবিলাক ভকতজনৰ মানে বহু বচন লগালে বহুত যিমান আছে লোকসকলে যদি ভগৱন্তক যদি ভক্তি কৰে সেইজন ভগৱন্তে সদায় কি কৰে পালন কৰে আৰু সেইজনে কৃপাৰ সাগৰ কিন্তু সেইজন ভগৱন্তক সপোনতো তেওঁ চৰণখন দেখা নাপায় একমাত্ৰ যদি এজন মনুষ্যই যদি ভগৱন্তৰ কথাত ভক্তি কৰি ৰৈ থাকে ভগৱন্তক ভক্তি কৰে ভগৱন্তৰ কথা শুনে সাধুসন্তৰ লগত তাৰ বাহিৰে সেইজন ভগৱন্তক বোলে কোনেও চৰণখনকৈ দেখা নাপায় বুলি সুকে পৰীক্ষিত কৈ আছে শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন আদি ভকতিৰে যাৰ সমস্তে লোকৰ সৈতে পাপ হৰে তান পাৱে নমস্কাৰ যাহাৰ চৰণে সেৱে অনুক্ষণে যত বিচক্ষণ জন পায়া ব্ৰহ্মগতি তৰিয়া দুৰ্গতি তাহাংক কৰো গুৰুদেৱে পৰীক্ষিতক কৈ আছে পৰীক্ষিত ৰজা সেইজন ভগৱন্তৰ কথা শুনা আৰু ভগৱন্তক সন্মুখত গৈ কীৰ্তন কৰা আৰু সেইজন ভগৱন্তৰ চৰণত গৈ অৰ্চন কৰা
অৰ্চন মানে চাকি বন্তি দি যিমান আছে, আৰু তাৰপিছত ভগৱানৰ চৰণত বন্দন মানে গোৱা। এইবোৰ যি 9বিধ ভক্তি, শ্ৰৱণম কীৰ্তনম বিষ্ণু স্মৰণ পাদসেৱন অৰ্চনম বন্দনম দাস্য সাক্ষ্য আত্মনিবেদন, এই 9 প্ৰকাৰৰ ভক্তিয়ে যদি ভগৱন্তক ভক্তি কৰা যায়, তেতিয়াহ'লে সংসাৰত থকা লোকসকলৰ যিমানবোৰ পাপ চববিলাক নাশ কৰে। একমাত্ৰ সেইজন ভগৱন্তৰ চৰণত যদি কোনোবাই গৈ এবাৰ যদি নমস্কাৰ কৰাৰ লগে লগে চব পাপ নাইকিয়া হৈ যায়, সেই পৰীক্ষিতে ৰজা। আৰু যিজনৰ লোকে অনুক্ষণে প্ৰত্যেক সময়তে খাওঁতে শুওঁতে উঠোঁতে বহোঁতে ভগৱন্তৰ কথাক মনত পেলাই থাকে, ভগৱন্তৰ কথাক ভাৱনা কৰি থাকে, সেইজন মনুষ্যৰ যদি ক'ৰবাত কিবা কাৰণে অকণমান আউলো লাগে, বিচক্ষণ হৈ যায়, ক'ৰবাত যদি কিবা কাৰণে পাপ অকণমান আহিও যায়গৈ কিবা কাৰণত, তথাপিতো সেইজনক বোলে ব্ৰহ্মগতি দিয়ে। আৰু সেইবোৰ দুৰ্গতি কোনবোৰ দুৰ্গতি? যিজনে খাওঁতে শুওঁতে উঠোঁতে বহোঁতে হাঁচে হেকুটিয়ে ভগৱন্তৰ নাম লৈ থাকোঁতেও যদি কাৰোবাৰ কাৰণে তেওঁ বেয়া কথাও শুনিছিল, এইবোৰ দুৰ্গতি, এইবোৰ যদি কম সময়ৰ ভিতৰত কিবা যদি পাপো যদি হৈছিল, সেইবোৰকো কৰিছে কি? নাশ কৰি সেইজনক কি কৰে? ব্ৰহ্মগতিতে বৈকুণ্ঠলৈ লৈ যায়। সেই পৰীক্ষিত ৰজা, সেইজন ভগৱন্ত চৰণত বন্দন কৰা আমাৰ সকলোৰে কৰ্তব্য। সেইজনে ভগৱান বুলি আজি সুখে পৰীক্ষিত কৈ আছে। ভক্তিহীনৰে যত কৰ্ম কৰে, সকলে বিফল হয়। তপ জপ গণ জাত সমৰ্পণ, বিনে ফলন ধৰয়। হেন কৃষ্ণ দেৱ পৰি কৰো সেৱ, সুমংগল কীৰ্তি যাৰ। পূজাৱাদি যত ভক্তিৰ মধ্যত, শ্ৰৱণ কীৰ্তন সাৰ। এই পৰীক্ষিত ৰজা, সংসাৰৰে যদি মনুষ্যসকলে যদি ভগৱন্তক ভক্তি নকৰাকৈ যদি কৰ্মবোৰ কৰি আছে, কোনোবাই ঘৰ বনাইছে, কোনোবাই মাটি বাৰী লৈছে, কোনোবাই চাকৰি কৰি আছে, ইত্যাদি ইত্যাদি, এই সকলো মনুষ্য যদি ভগৱানক ভক্তি কৰা নাই, এদিনাখন এইবোৰ যে কৰি আছো কৰ্ম, এইবোৰ কৰ্ম এদিনাখন চব বিফলে যায়গৈ, সফল হ'ব নোৱাৰে। আৰু যিমানবোৰ ঘৰ বনাইছে, মাটি বাৰী কিনিছে, চাকৰি কৰি আছে, এইবোৰ কৰা তপস্যাখিনিক যদি লোকসকলে ভগৱন্তৰ চৰণত যদি সমৰ্পণ নকৰে, তেতিয়াহ'লেও সেইবোৰ কৰ্মৰ কোনোদিনাখনে মংগলময় নহয়। একমাত্ৰ ভগৱন্তক অৰ্পণ কৰিলে সমস্তবোৰ মংগলময় হয়। হেন জানি সেই পৰীক্ষিত ৰজা, সেইজন জগতৰ প্ৰতি নাৰায়ণ শ্ৰীকৃষ্ণ, তেওঁৰ যিটো কীৰ্তি, তেওঁ যি গোটেই ব্ৰহ্মাণ্ডখনৰ সৃষ্টি কৰি আমাৰ হৃদয়ৰ ভিতৰত আছে, সেইজনৰ কীৰ্তি হৈছে গোটেই জগতৰ মংগলময় সুমংগলময় কৰা। হেন জানি পৰীক্ষিত ৰজা, সেইজন কৃষ্ণ চৰণত পৰি পৰি সেৱা কৰা, আৰু সেৱা কৰা, আৰু যত যিমান পূজা আদি কৰি যত যিমান আছে, তাৰ ভিতৰতো ভক্তি একমাত্ৰ শ্ৰেষ্ঠ ভগৱন্তৰ কথা শুনা আৰু ভগৱন্তৰ নামক কীৰ্তন কৰা হৈছে মূল সাৰ বুলি সুকে পৰীক্ষিতক ভগৱন্তৰ অতি গোপনীয় অতি মূল তত্ত্ব
আজি কৈ আছিল বুলি বিষ্ণু নিমিষাৰায়ণত সুতে সৌনগৰ শিশুসকলৰ আগত কৈ আছে। কথা শ্ৰৱণৰ নাম কীৰ্তনৰ সমান নাহিকে আন ভক্তি সে পৰম শুদ্ধনি ৰূপম প্ৰকৃতি দেখাও প্ৰমাণ কিৰাত কছৰী খাচী গাৰু মিৰি যৱন কংক গোৱাল অসম মূলক ধোৱা যে তোৰক কুবাচ মেল চন্দাল। ভগৱন্তৰ কথা শুনা আৰু ভগৱন্তৰ নামটোক গোৱা, ইয়াৰ সমান আৰু কলিযুগৰ বোলে আন একোৱেই সমান নহয়। শুনা আৰু গোৱা চবচে সৰ্বশ্ৰেষ্ঠ। আৰু এই কোনো ভক্তিৰ সেই পৰীক্ষিত ৰজা আজি প্ৰমাণ দিম সাক্ষাতে কওঁ শুনা। যদি কোনোবাক কছাৰী হওক কিৰাত জাতিয়ে হওক, কছাৰী মানে এনি টাইম বেয়া, আৰু খাচী হওক জাতিৰ ভিতৰত উল্লেখ কৰিছে, গাৰো হওক মিৰি হওক, কোনোবা যৱন হওক কংকল হওক, আনকি অসমত বসবাস কৰা কোনোবা যদি ধুবা, ধুবা মানে ধুবি, আৰু কুবাচ মেলছ চাণ্ডাল, চাণ্ডাল কাক কৈছে? সদায় এই যে মাছৰ দোকানত মাছৰ বজাৰত গৈ যে মাছ কাটি থাকে, মাংসৰ দোকানত গৈ যদি মাংস কাটি থাকে, সেইসকলক কৈছে চাণ্ডাল। আৰু মেলছ কাক কৈছে? সেই তাৰ পৰা কিনি আনি খোৱা মনুষ্যৰসকল। আমি মাছৰ দোকানৰ পৰা ঘৰত যে মাছ খাওঁ তাক কৈছে মেলছ। আমি হৈছে মেলছ, খোৱাসকল মেলছ, আৰু যিয়ে মাছ কাটি আছে তাক কৈছে চাণ্ডাল। এইসকলৰ লোক পাপীও যদি ভগৱন্তৰ চৰণত আশ্ৰয় লয়, ভকতৰ সংগত যদি আশ্ৰয় লয়, সেইসকল পৰম পবিত্ৰ হয় বুলি গুৰুজনাই কৈ আছে। অনুপাপী নৰ কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ হয়, ভকতি লভিয়া সংসাৰ তৰিয়া, বৈকুণ্ঠে সুখে চলয়। হে নদভূত মহিমা যুগুত পৰম ঈশ্বৰ দেৱ, কপট কৰি যাৰ পাৱে পৰি ব্ৰহ্মাহৰে কৰে গংগাপাৰত সুগুৰুদেৱে পৰীক্ষিতক কৈছে, ৰাজন পৰীক্ষিত শুনাচোন, এনেদৰে যদি ভগতৰ সংগৰ লৈ সাধু সংগৰ লগতে লৈ আৰু সংসাৰত থকা আৰু যিমান যিমান মহা মহা পাপী ভকতৰ সংগৰ যদি লৈ ভগৱন্তৰ কথা শুনে, মহাপবিত্ৰ হয়। বাহ, কিমান ডাঙৰ কথা আজি সুকে পৰীক্ষিত কৈছে নহ'ব হেন জানি সেইজন লোকেই ভকতৰ লগত থাকি ভগৱন্তৰ কথা যদি শুনায়,
এইকণ ভকতিতে সংসাৰৰ যিমানবোৰ দুখ কষ্টৰ, যিমানবোৰ মাছ মাৰিল, মাংস খালে, মাছ খালে, চববিলাককো পাপৰ পৰা উদ্ধাৰ পাই এইখন সংসাৰৰ পৰা পাৰ হৈ সেইজনে বৈকুণ্ঠলৈ চলি যায় পৰীক্ষিতৰ ৰজা। এয়া হৈছে ভগৱন্ত শ্ৰীকৃষ্ণৰ অদ্ভুত মহিমাযুক্ত ভাগৱত ৰূপী ভগৱান হয়। হেন জানি এই ভগৱন্ত চৰণত নিজৰ দুখ বেজাৰ কপটবোৰ এৰি ভকতৰ লগত সংগ লৈ ভগৱন্তৰ কথা শুনা আৰু কোৱা, আৰু সেইজন ভগৱন্তকেই সেই ব্ৰহ্মা আদি 33 কোটি দেৱতায়ো নিজৰ কপট এৰি একমাত্ৰ সেইজন ভগৱন্তৰ চৰণতেই একমাত্ৰ সেৱা কৰি থাকে বুলি সুকে পৰীক্ষিত কৈ আছে। লক্ষ্মীৰ নায়ক যজ্ঞৰ পালক, যিটো পৃথিৱীৰ পতি, যাদৱ গণৰ ভক্ত পাণ্ডৱৰ পালক, পৰম গতি ৰাম ৰাম। হেন ভগৱন্ত মহিমা অনন্ত, ভকতে কৰে বৰ্ণন। হে কৃষ্ণ নাথ নমোদমাই মাথ, হুয়ো কমুত প্ৰসন্ন। হে পৰীক্ষিত ৰজা, এইখনে পৃথিৱীৰ সেইজনেই বৈকুণ্ঠৰ লক্ষ্মীৰ প্ৰতি স্বামী, সেইজনে নাৰায়ণ, সেইজনে কৃষ্ণ। আৰু এই পৃথিৱীত থকা যিমানবোৰ যজ্ঞ, ব্ৰাহ্মণসকলে যে যজ্ঞ এটা বনায় যে স্বাহাই নমঃ দিয়ে, সেয়াও ভগৱান। আমাৰ এয়া ভগৱান আৰু সেয়া ভগৱান। সেইজন ভগৱন্তক, যজ্ঞৰূপে থকা ভগৱন্ত আৰু আসনত বহি থকা ভগৱন্ত কৃষ্ণ, এইজন ভগৱন্তক সেই যাদৱ বংশৰ যদুবংশত তেওঁ অৱতাৰ লৈছিল, আৰু সেই পাণ্ডৱসকলৰ ঘৰত থাকি তেওঁ কি কৰিছিল, পাণ্ডৱৰ লগত সদায় খেলি ধেলি তাতে আনন্দ কৰি আছিল। আৰু সেইজনক যিয়ে ভক্তি কৰে, শ্ৰদ্ধা কৰে, সেইজনেই সকলোকে গতি দিয়া। এয়া হৈছে ভগৱন্ত অনন্ত মহিমা। আৰু এই মহিমাকেই এজন ভকতে সেইখিনিকে ভগৱন্তৰ গুণগানকে সদায় বখানি সেইখিনিকে কীৰ্তন কৰি থাকে। হেন জানি হে পৰীক্ষিত ৰজা, সেইজন ভগৱন্তৰ চৰণত সদায় নমন মণ্ডন কৰা, আৰু সেইজন ভগৱন্তই যেতিয়া প্ৰসন্ন হ'ব, আনন্দ হ'ব, তেতিয়াই বৈকুণ্ঠলৈ তুমি যাব পাৰিবা বুলি সুকে পৰীক্ষিত কৈ আছে। পঞ্চভূতে নানা শৰীৰ সৃজিয়া, প্ৰৱেশিতা তলীলাই, কৰন্ত শুভন, যিটো নাৰায়ণ, প্ৰণামো তাংক সদায়, ঐ ৰাম ৰাম। সেহি কৃপাময় মোৰ বাক্য চয়, অলংকিত কৰন্তু শৃংগাৰাদি নানা ৰসে বাজ হৌক, আনন্দে লো
লোকে শুনো কয় ৰাম ৰাম। এনেদৰে মনুষ্যৰ যি পঞ্চভূতে তৈয়াৰী কৰা এইটো শৰীৰ, কি পঞ্চভূত বাৰু? মাটি, পানী, বায়ু, আকাশ, অগ্নি তৈয়াৰী কৰা আমাৰ এইটো মনুষ্য শৰীৰ। এই মনুষ্য শৰীৰটোতে আকৌ ভগৱন্তই কি কৰিলে? আমাৰ পঞ্চভূতি দেহটোতে আহি লীলা কৰি আমাৰ যিটো মন ৰূপীতেই আহি ভগৱন্তই স্থিতি হৈ থাকিল। আৰু সেইকাৰণে আমি এই পঞ্চভূতি দেহটোক আমাক কি হৈ আছে? শোভা কৰি আছে, আমি জীয়াই আছোঁ। নহয় বাৰু, যদি ভগৱান নাথাকিলেহেঁতেন আহিব পাৰিলোহেঁতেন বাৰু? কেতিয়াও নোৱাৰিলোহেঁতেন। আমাৰ পঞ্চভূতি দেহত ভগৱানে স্বয়ং নিজে থকাৰ কাৰণে আজি আমি শোভা কৰি আছোঁ, আহি আছোঁ। নহয় বাৰু, ডেকা হৈছোঁ, বুঢ়া হৈছোঁ, এইটো শোভা কৰি আছে। আৰু সেইজন নাৰায়ণকেই সদায় প্ৰণাম কৰা প্ৰয়োজন বুলি সুকে পৰীক্ষিত কৰিছে। আৰু সেইখিনিকেই কৃপাময় যি ভগৱন্তৰ কথা, এইখিনিকে তুমি সেই পৰীক্ষিত যা এইকণ অলংকাৰ বুলি তুমি জানি লৈ তুমি একান্ত মনেৰে মোৰ কথাখিনি শুনি তুমি শ্ৰৱণ কৰা। আৰু এই চিংগাখিনি যি কথা তুমি যি ৰসখিনি কৈ আছোঁ, তুমি যি শুনিবা, এইখিনিতে তোমাৰ কি শুনি তোমাৰ যেতিয়া আনন্দ লাগিব, সেই আনন্দত তুমি কি পাবা? গতি পাবা বুলি সুকে পৰীক্ষিত কৈ আছে। সেইকাৰণে আমাক মহাপুৰুষ মাধৱদেৱ এটা ঘোষাত লিখিছিল, সমস্ত জীৱ বুদ্ধি সাক্ষী কেৱলে আনন্দ অনুভৱ স্বৰূপ সুখ সাগৰ দেৱ ঈশ্বৰ। সকলো জীৱই যি ভগৱন্তৰ কথা শুনিছোঁ, এতিয়া শুনোতে যি আমাৰ মনৰ ভিতৰত এই ৰসখিনি শুনি যদি আনন্দ লাগিছে, এই আনন্দ অনুভৱটো হৈছে ভগৱন্ত। আৰু ইয়াকে কৈ আছে যে হে পৰীক্ষিত ৰজা, ভগৱন্তৰ কথাখিনি শুনি যিখিনি অলংকৃত হৈ যিখিনি শৃংগাৰ, ভগৱন্তৰ কথাখিনি যে শৃংগাৰ অলংকাৰ, যি শুনি এইখন ৰসতে যদি আনন্দ হৈছা, এই আনন্দৰে ভগৱন্তৰ জাগৃত হ'ব আৰু তুমি তেতিয়াহে গতি পাবা বুলি সুকে পৰীক্ষিত কৈ আছে। যাৰ মুখ পদ্ম মকৰন্দ মধু হৰি কথাৰ সময় ভকত ভ্ৰমৰে পৰম সাদৰে আনন্দে নিতে হেন কৃপাময় গুৰু পিতৃব্যাস নতি তান চৰণত তাহান কৃপাত পহিলো সাক্ষাৎ এইটো সেই ভগৱন্তৰ কথা যি ইমান ধুনীয়া ৰসেৰে ভৰি থকা, যাৰ মুখেৰেদি প্ৰকাশ হৈ থাকিব, আৰু সেইখিনিক যদি মৌ ৰসখিনিক যদি একান্ত মনেৰে যদি ভোমোৰাই ভকতসকলে যদি আনন্দত এইকণক যদি সাদৰে গ্ৰহণ কৰে আৰু নিতে যদি ভগৱন্তৰ কথাখিনিক যদি শুনি থাকে, সেইজনে এইখন জগতৰ পৰা মংগলময় হয়। সেই পৰীক্ষিত ৰজা, সেই ভগৱন্তৰ কথা
সুকে কৈ আছে সেইখিনি ভগৱন্তৰ কথা মই মোৰ নিজৰ পিতৃ বেদব্যাসৰ তেওঁৰ মুখেৰেদি মই শুনিছিলোঁ আৰু তেওঁৰ চৰণত প্ৰণিপাত কৰিছোঁ আৰু তেওঁৰ মুখেদি সাক্ষাতে মই এই মহাভাগৱত কথাখিনি শুনিছিলোঁ আৰু পঢ়িছিলোঁ বুলি সুকে পৰীক্ষিত কৈ আছে। এই মতে হৰি গুৰু কনমিয়া শোক মহামুনি বৰ কৰিয়া সাদৰ ৰাজাৰ প্ৰশ্নৰ দিবাক গোলা নিপ যোগেন্দ্ৰ সম্বাদ সুন্দৰ যেন মত ভৈল তথা দ্বিতীয় স্কন্ধৰ 4 অধ্যায়ৰ এই মানে গ'ল কথা হৰি ৰাম ৰাম হৰি ৰাম 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 ৰাম। জয় ভাগৱত ভগৱান কি জয় হো, ভকত বৎসল ভগৱান কি জয় হো। বিষ্ণু নৈমিষাৰণ্যত সুতে সৌন ঋষিসকলৰ আগত কৈ আছে সেই ঋষিসকল সেই গংগা পাৰত সুগুৰুদেৱে জগতৰ হৰিগুৰুক নমন বন্দন কৰি আজি পৰীক্ষিত ৰজাই যি প্ৰশ্ন কৰিছিল সমস্ত প্ৰশ্নবোৰক খুব খাদৰে খুব হিচাপত ক'ত ক'ব লাগে পৰমাৰ্থ কথা এইখিনিকে আজি এটা এটাকৈ উত্তৰ দিছিল বুলি সুতে সৌন ঋষিসকলক কৈ আছে। আৰু এই গংগা পাৰত কৰ্ময়োগী পৰীক্ষিত আৰু সুগুৰুদেৱৰ এই সুন্দৰ ইজনৰ আৰু গুৰু আৰু শিষ্যৰ মাজত সুন্দৰ কথা আৰু এই কথা তৃতীয় স্কন্ধৰত আজি 4টা অধ্যায় ইয়াতে সমাপ্ত হ'ল বুলি বিষ্ণু নৈমিষাৰণ্যৰ সুতে সৌন ঋষিসকলৰ আগত কৈ আছে। ছবি শুনিও সভা সদ মহাভাগৱত পদ সমস্তে শাস্ত্ৰ এহি সাৰ কলি পাপ সাগৰত বিনে কৃষ্ণ কীৰ্তনত আনমতে নাহিকে নিস্তাৰ শুকদেৱ মহাজ্ঞানী তান বাক্য সত্য মানি হৰিৰ চৰণে দিয়া চিত্ত আন ধৰ্ম কৰ্ম যত তেজি সাধু প্ৰসংগত কৃষ্ণ কথা প্ৰিয়া আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে
সমস্ত অসমীয়া জাতিক আজি 575 বছৰ আগৰ উপদেশ দিছিলে সভাসদ লোকসকল শুনাচোন এই মহাভাগৱত ভগৱন্তৰ ভক্তিৰ ভৰি থকা প্ৰত্যেকটো পদ চৰণ আৰু এই শাস্ত্ৰৰ এই সাৰ আৰু এই কলিযুগত কৃষ্ণৰ নামৰ বাহিৰে আনে সেই লোকসকল কাকো গতি দিব নোৱাৰে আৰু এই বুলি সেই লোকসকল সেই গংগা পাৰত কোৱা সুখগুৰুদেৱ এজন মহাজ্ঞানী তেওঁৰ মুখৰ বাক্যক সত্য মানি সেই লোকসকল একমাত্ৰ ভগৱন্তৰ চৰণত নিজৰ মনটোক সমৰ্পণ কৰা আৰু সংসাৰৰ যিমানবোৰ আন ধৰ্ম যত দেখিছা কোনবোৰ আন ধৰ্ম হাই মোৰ ঘৰ হাই মোৰ ল'ৰা ছোৱালী হাই মোৰ নাতি পুতি হাই মোৰ মাটি বাৰী এইবোৰৰ ত্যাগ কৰি ভকতৰ লগত সংগ কৰি ভগৱন্তৰ কথাখিনিক প্ৰতিনিধি প্ৰত্যেক সময়তে কেনেকৈ শুনিব পাৰিম ভগৱন্তৰ নাম কেনেকৈ ল'ব পাৰিম সেইখিনিকে আগুৱাই আহি একমাত্ৰ ভগৱন্তৰ কথা শুনা আৰু গোৱা এই কলিযুগত পৰম মংগলময় বুলি আমাৰ অসমীয়া জাতিৰ মহা জগতৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে আমাক অসমীয়া জাতিটোক উপদেশ বাণী কৈ আছে।